সাহিত্যাচার্য ডক্টর বসন্ত কুমাৰ ভট্টাচাৰ্যৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। দল সংগঠন গুণমুগ্ধই জনালে শ্ৰদ্ধাঞ্জলি। নলবাৰীৰ বিভিন্ন দল সংগঠন আৰু গুণমুগ্ধৰ উদ্যোগত শনিবাৰে সাহিত্যাচাৰ্য সদ্যপ্ৰয়াত ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সম্পন্ন হয়। বিদ্যাপুৰৰ বাসভৱনত অনুষ্ঠিত অনুষ্ঠানত অসম শিশু সাহিত্য ন্যাসৰ সচিব ঋষিকেশ গোস্বামী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক অৱনী কুমাৰ ভাগৱতী, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ অৱসৰী উপাচাৰ্য অধ্যাপক দীপক কুমাৰ শৰ্মা, কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিল্লোলজ্যোতি সিংহ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে সদ্যপ্ৰয়াত ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ স্মৃতিচাৰণ কৰে। আদৰণি সমিতিৰ হৈ নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা আৰু বিশিষ্ট কবি পংকজ গোবিন্দ মেধিয়ে স্মৃতিচাৰণ কৰি চমুভাষণ প্ৰদান কৰে। সভাৰ আৰম্ভণিতেই ডক্টৰ ভট্টাচাৰ্যৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সহধৰ্মিনী ভৱানী ভট্টাচাৰ্যই। ইয়াৰ লগতে পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকলে মাল্যাৰ্পণ কৰে। ছাত্ৰ নেতা অক্ষয় ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু লেখক ডক্টৰ সঞ্জীৱ কুমাৰ গোস্বামীয়ে আঁতৰা অনুষ্ঠানটিৰ আৰম্ভণিতেই আদৰণি ভাষণ দিয়ে সাহিত্যাচাৰ্য ডক্টৰ ভট্টাচাৰ্যৰ জ্যেষ্ঠ পুত্ৰ তথা লেখক ডক্টৰ সুশান্ত কুমাৰ কাশ্যপ আৰু ডাঙৰ জোঁৱাই তথা ক্ৰীড়া সংগঠক সত্যেন শৰ্মাই। অনুষ্ঠানত জিলাখনৰ ভালেমান জ্যেষ্ঠ নাগৰিক, সাহিত্যসেৱী, সাংবাদিক, দল সংগঠনৰ প্ৰতিনিধি তথা গুণমুগ্ধ উপস্থিত থাকে। ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য আছিল এজন প্ৰাজ্ঞ পুৰুষ। নলবাৰীতো ৰত্ন আছিল, এইটো হয়েই, তাত কোনো সন্দেহ নাই। কিন্তু অসমৰ সাহিত্য আৰু শিক্ষা জগতত তেওঁৰ স্বমহিমাৰে আৰু তেওঁৰ যিটো মৌলিক চিন্তা তাৰে সমৃদ্ধ কৰিছিল। তাৰ উপৰি বহুত মানুহে টকা পইচাৰ কাৰণে বিভিন্ন ব্যৱসায়ত লাগি থাকে, কিন্তু এই শিক্ষাৰ নৱদ্বীপ স্বৰূপ যি নলবাৰী, সেই নলবাৰী অঞ্চলত যাতে উঠি অহা প্ৰজন্মৰ মাজত শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰ ঘটাব পাৰে, তাৰ কাৰণে তেওঁ অৱসৰ লোৱাৰ পিছতো শিক্ষাৰ জগতখনেৰে আমাৰ উঠি অহা প্ৰজন্মক এখন জ্ঞান নিৰ্ভৰ সমাজ নিৰ্মাণ কৰিবৰ কাৰণে তেওঁ জ্ঞানৰ আলোকেৰে নতুন প্ৰজন্মক আলোকিত কৰিব বিচাৰিছে। সাহিত্য আৰু শিক্ষা এই দুটাক অস্ত্ৰ হিচাপে লৈ তেওঁ জীৱনত আগবাঢ়িছিল আৰু নলবাৰীৰ লগতে গোটেই অসমকো, অসমৰ সাহিত্য আৰু শিক্ষা জগতক তেওঁ সমৃদ্ধ কৰিছিল। আৰু আজি নলবৰীয়া ৰাইজে তেওঁক শ্ৰদ্ধা জনাবলৈ ইয়াত আটাইবোৰ মানুহ গোট খাইছে, বিভিন্ন বিদ্বান ব্যক্তি, বিজ্ঞজন। মই বৰ আনন্দিত হৈছোঁ আৰু মই ভট্টাচাৰ্যদেৱৰ বিদেহ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে নতুন প্ৰজন্মক মই আহ্বান জনাম যে তেওঁ যি শিক্ষাৰ পোহৰৰ পাতনি মেলিছিল সেইখিনি যাতে আমাৰ বাকীসকলে, শিক্ষক হওক, সাংবাদিক হওক, শিল্পী হওক, তেওঁলোকে যাতে আগবঢ়াই লৈ যায়, এয়ে মোৰ নলবাৰীৰ ৰাইজৰ প্ৰতি। প্ৰয়াত ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যদেৱৰ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তেখেতৰ আজি আদ্যশ্ৰাদ্ধ। তেখেতৰ মৃত্যু হোৱা আজি 11 দিন হৈ গ'ল। গোটেই শোকত ম্ৰিয়মান হৈ থকা ব্যক্তিসকলে আজি সুঁৱৰিবলৈ আমাৰ নলবাৰীৰ বিভিন্ন দল সংগঠন, জাতীয় সংগঠন, শিক্ষানুষ্ঠান, বিভিন্ন ব্যক্তি আৰু নলবাৰীৰ ৰাইজ মিলিত হৈ আজি ইয়াত আমি ছাৰৰ বাসগৃহত এই সভাখন আয়োজন কৰিছোঁ। আচলতে অসমবাসীৰ কাৰণে ছাৰৰ মহাপ্ৰয়াণ এটা দুৰ্ভাগ্যজনক, এটা অপূৰণীয় ক্ষতি, দুৰ্ভাগ্যজনক ঘটনা আৰু অপূৰণীয় ক্ষতি। এইকাৰণে যে ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যদেৱ অসমীয়া জাতিৰ বাবে যিখিনি অৰিহণা আগবঢ়াই থৈ গৈছে, অসমীয়া ভাষাৰ ক্ষেত্ৰত হওক, অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত হওক, আমাৰ অসমীয়া সাহিত্যৰ ক্ষেত্ৰত হওক, তেখেত এগৰাকী আদৰ্শৱান ব্যক্তি, তেখেত অভিভাৱকস্বৰূপ ব্যক্তি। গতিকে ছাৰৰ এই ব্যক্তিত্বত সকলোৱে মুগ্ধ। বিশেষকৈ ছাৰে কথা সাহিত্যৰে গোটেই অসমৰ বিভিন্ন সভা সমিতিত ছাৰৰ যি বক্তব্য, সেই বক্তব্যই সদায় উৎসাহিত কৰি আহিছে, অনুপ্ৰেৰণা যোগাই আহিছে। ছাৰক শ্ৰদ্ধাঞ্জলি জনাবলৈ আমাৰ এই অনুষ্ঠানত আমাৰ অসম শিশু সাহিত্য ন্যাসৰ ঋষিকেশ গোস্বামী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক অৱনী ভাগৱতীদেৱ, দীপক শৰ্মা আদিকে কৰি বিভিন্নজন গুণমুগ্ধ ব্যক্তি ইতিমধ্যে আহি উপস্থিত হৈছে। আৰু আজি আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে ছাৰক অমৰ কৰি ৰখাৰ, অসমীয়া সমাজৰ এটা প্ৰয়াস
কৰিছোঁ আৰু ভৱিষ্যতেও ছাৰৰ যাতে স্মৃতি সুৰক্ষিত হয় তাৰ বাবে আমি কাম কৰি যাম। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।